অধিৱেশন আৰু এই বাজেট অধিৱেশনৰ ইতিমধ্যে বিত্তমন্ত্ৰীয়ে বাজেট দাখিলৰ পাছতে এতিয়া বাজেটখনক লৈ আলোচনা চলি আছে। কিন্তু তাতকৈ ডাঙৰ কথা, এবাৰ ৰাইজৰ দলৰ নতুন অসমৰ বাজেটখন কেনেকুৱা হ'ব, ৰাইজৰ দলৰ মতে বাজেটখন কেনেকুৱা হ'ব, 5টা বস্তুক লৈ বাজেটখন কেনেদৰে প্ৰস্তুত কৰিছে। এবাৰ বিধানসভাৰ চৌহদলৈ বাজেট লৈ অখিল গগৈ, আমি গ্ৰাফিক্স আকাৰে কেইটামান বস্তু দেখাব বিচাৰিছোঁ। গ্ৰাফিক্স আকাৰে লৈ আহিছোঁ, হিমন্ত চৰকাৰৰ বাজেট নহয়, এবাৰ ৰাইজৰ দলৰ বাজেট হাতত লৈ বিধানসভালৈ গৈছে অখিল গগৈ। অসমৰ অৰ্থনৈতিক আমূল পৰিৱৰ্তনৰ ৰূপৰেখা ৰাইজৰ দলৰ বাজেটত। 5টা বস্তুক লৈ অখিল গগৈয়ে বাজেট তৈয়াৰ কৰিছে। ৰাইজৰ দলৰ নতুন অসম কেনেকুৱা হ'ব দেখুৱালে অখিল গগৈয়ে। 25 বছৰে হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীৰ লগতে দুবাৰকৈ মুখ্যমন্ত্ৰী থকাৰ পাছতো এখন ভাল বাজেট দেখুৱাব নোৱাৰিলে। অখিল গগৈয়ে ৰাইজৰ দলৰ বাজেটত সাধাৰণ লোকৰ বাবে আছে কেইবাটাও অভিলাষী প্ৰকল্প। আমি দেখুৱাইছোঁ অখিল গগৈয়ে, আমি ভিডিঅ' আকাৰত দেখুৱাইছোঁ অখিল গগৈয়ে এখন বিশেষ বাজেট। ৰাইজৰ দলৰ নতুন অসমৰ বাজেটখন কেনেকুৱা হ'ব, ৰাইজৰ দলৰ বাজেটত কি কি থাকিব, সাধাৰণ লোকৰ বাবে কেনেধৰণৰ অভিলাষী প্ৰকল্প থাকিব, কৃষকৰ বাবে একেডৰা মাটিতে 3টা খেতি কেনেদৰে কৰিব, বছৰত 3টা খেতি কৰিবৰ বাবে কিখিনি সুবিধা লাগিব, স্বৰাজ যিখন স্বৰাজ, নগৰ স্বৰাজ, গ্ৰাম্য স্বৰাজ, তেওঁ কেনেধৰণে সাধাৰণ জনতাৰ উন্নয়নৰ বাবে কি কি বাজেটত উপলব্ধ হ'ব, বাজেটখনে সকলো শ্ৰেণীকে কেনেদৰে চুই যাব, এখন বাজেট অখিল গগৈয়ে দেখুৱাইছে। আৰু ৰাইজৰ দলৰ যেতিয়া নতুন অসমখন হ'ব, সেই অসমত এই বাজেটখন হয়তো সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত এক ৰূপান্তৰকামী বাজেট হিচাপে অখিল গগৈয়ে দাখিল কৰিব। আজি বাজেটখন লৈ এনেদৰে বিধানসভাৰ চৌহদত অখিল গগৈ বাজেটখনৰ সন্দৰ্ভত কেইবাটাও মন্তব্য কৰিছে আৰু বাজেটখন কেনেধৰণে সাধাৰণ লোকৰ বাবে উন্নয়নমূলকভাৱে কাম কৰি যাব এই সন্দৰ্ভত বাজেটখন দেখুৱাইছে আৰু বাজেটখনৰ সন্দৰ্ভত কি কি কৈছে আমি এই মুহূৰ্তত আপোনালোকক শুনাব বিচাৰিছোঁ। অসমৰ অৰ্থনীতিৰ আমূল পৰিৱৰ্তন, মানে একদম কমপ্লিট পৰিৱৰ্তন, ৰূপান্তৰৰ ৰূপৰেখা। এইখনেই হ'ল আমাৰ ৰাইজৰ দলৰ বাজেটখন। ইয়াত 5টা বস্তু থাকিব এই বাজেটখনত। এটা হ'ল সেউজ স্বৰাজ, তাৰমানে গাঁৱে গাঁৱে বছৰত 3বাৰ খেতি। ক'ত খেতি হ'ব? পথাৰবিলাকত। পথাৰবিলাক আমি টোটেলি প্ৰফেশ্যনেল কৰি দিম। আৰু পথাৰবিলাক যেতিয়া প্ৰফেশ্যনেল কৰি দিম, ইয়াত আপোনালোকক দেখুৱাইছোঁ আমি যেতিয়া পথাৰবিলাক যেতিয়া প্ৰফেশ্যনেল কৰি দিম, আপোনালোকে দেখিছেনে? প্ৰতিখন পথাৰ এনেকে প্ৰফেশ্যনেল হ'ব। এটা ধান, এটা মাকৈ, এটা সৰিয়হ, ধান, মাকৈ, সৰিয়হ, প্ৰতিখন পথাৰত 3টা খেতি হ'ব। আৰু প্ৰতিখন পথাৰত 3টা খেতি কৰিব কাৰণে চৰকাৰৰ পিনৰ পৰা এখন গাঁৱত 5খনকে ট্ৰেক্টৰ, ইয়াত ট্ৰেক্টৰ আমি ব্যৱহাৰ কৰি আছোঁ, 5খনকে ট্ৰেক্টৰ চৰকাৰৰ এখন গাঁৱত ফ্ৰী কৰি দিয়া হ'ব। আমাৰ গাঁৱৰ বহুত দুখীয়া মানুহ আছে আৰু দুখীয়া মানুহে 3বাৰ খেতি কৰিব নোৱাৰে। 3বাৰ যদি খেতি হয় গৰুৱে নহয়, গতিকে চৰকাৰৰ পৰা ট্ৰেক্টৰ দিম। আৰু ট্ৰেক্টৰে নহয়, এটা আধুনিক যুগৰ ধান কটা মেচিন, হাৰ্ভেষ্টিং মেচিন, মাকৈ কটা মেচিন, এইবিলাক বস্তু চৰকাৰৰ পৰা মেকানাইজেশ্যন কৰিব লাগিব। অসমীয়া যেতিয়া ট্ৰেক্টৰ চলিলে আমি ট্ৰেক্টৰ গৰু, ইয়াত ট্ৰেক্টৰ চলিব নোৱাৰে। ট্ৰেক্টৰ চলিব নোৱাৰে কেলে? আমি বৰষুণৰ ওপৰত চলো কাৰণে, ভেকুলী বেয়া পাতি চলো কাৰণে আমাৰ বৰষুণ আমি লাগিব। ঠিক আছে, সেইকাৰণে আমি 3টা বছৰ অসমত আহি দিন কৰিলে ৰাইজৰ যিটো বাজেট, অসমৰ প্ৰত্যেক পথাৰত ভালে পাইছে। 2, অসমৰ প্ৰতিখন গাঁৱৰ মানুহৰ কাৰণে ট্ৰেক্টৰ, 3 হাৰ্ভেষ্টিং মেচিন আৰু দৰৱ স্প্ৰে কৰিবৰ কাৰণে ড্ৰোন, দৰৱ আৰু সাৰ স্প্ৰে কৰিবৰ কাৰণে ড্ৰোন, মেকানাইজেশ্যন কৰিব। তেতিয়াহ'লে দুটা বস্তু লৈ গ'ল, মেকানাইজেশ্যন অৰ্থাৎ ট্ৰেক্টৰ, ড্ৰোন আৰু হাৰ্ভেষ্টিং মেচিন। গৰুৱে যিটো আমি খেতি কৰিলে মানে আমাৰ 3টা নহ'ব। 3টা ধান খেতি কৰি ধান, সৰিয়হ আৰু মাকৈ 3টা খেতি কৰিম। আমি অপৰ খেতি নকৰোঁ। লগতে ধান খেতিকে পৰম্পৰাগত বাঢ়ি আমি ইয়াত 3 কৰিব। আমি ইয়াত 3 কৰিব লাগিব। আদা লগাব, ওপৰত নেমু গছ হ'ব, আদা আম গছ হ'ব। কি কৰিব? এই 3 কৰিব লাগে। ঘৰৰ মানুহে চলিব। ঘৰত তেল, টেঙা যিবিলাক লাগে, ঘৰৰ ল'ৰা-ছোৱালীবিলাক স্কুলত গৈ কিতাপ পঢ়িব লাগে। 3 কৰা ব্যৱস্থা সম্পূৰ্ণ কৰি আমাৰ এই যিটো সংস্কাৰ, আমাৰ মূল কম্পনেণ্ট বা এটা 10 খেতি, অৰ্থাৎ স্বাৱলম্বী এইটো হ'ল আমাৰ খেতিৰ ভিতৰত মেইন বস্তু। আমি 3 নম্বৰ কি জানে? এই স্বাৱলম্বী বাঢ়িবলৈ যিবিলাক বস্তু এই
কৰা তাৰ পাছত আমি